দশম মানৰ সমূহ ছাত্ৰ ছাত্ৰীক মই পুনৰবাৰ আজি ওলগ জনাইছোঁ আৰু আজি ইছলাম ধৰ্মৰ এটা পবিত্ৰ দিন। এই পবিত্ৰ দিনটোতে মই জিকিৰ যিটো দশম মানৰ পাঠত যিটো জিকিৰ আছে সেই জিকিৰটো আজি আলোচনাৰ বাবে লৈ আহিছোঁ। ৰহমৰ গিৰিহঁত তুমি আল্লাহ চাহেব হৈ যদি কৰা দৰিয়াৰ পাৰ। এই জিকিৰটো সমগ্ৰ জিকিৰটো খুব সুন্দৰ জিকিৰ এটা। চিন্তু হেৰা মোৰ মন আল্লাহৰ নামত, ভজ হেৰা মোৰ মন গুৰুৰে পাৱত, পানী মৰি পিয়াসত অগ্নি মৰে জাৰত, খুদাৰ চুল লুকাই আছে মমিনৰ আঁৰত। খুব এটা সুন্দৰ মনত ৰাখিবলগীয়া জিকিৰ। আৰু জিকিৰটোৰ ভাৱবস্তুনো কি? ভাৱবস্তু, কথাবস্তু, মূল ভাৱ, সাৰাংশ প্ৰায় একেটাই। সামান্য ইফাল সিফাল আছে যদিও যিহেতুকে দশম মানৰ ছাত্ৰী তোমালোক, গতিকে তোমালোকৰ কাৰণে সেই সাধাৰণ অৰ্থটো একেই হ'ব বুলি অৰ্থটোৰ ডিফাৰেঞ্চ এটা থাকিব আৰু সেইটো লৈ নগৈ মূল ভাৱ বুলি যিটো আহে আচলতে সেই ধৰণৰ কথাখিনি আমি ইয়াত আলোচনা কৰিছোঁ। সদায় কোৱাৰ দৰে মই আজিও কওঁ যে কেতিয়াবা কেতিয়াবা মূল মানে বস্তুটো এনেকুৱা ধৰণৰ যে এইসমূহ আচলতে পদ্যৰ দৰে, যেনে বৰগীতসমূহ আমি কবিতা বুলি নকৈ পেলাই বৰগীত বুলিয়ে কওঁ। জিকিৰ আৰু জাৰিসমূহো তেনেকুৱা গীত, আধ্যাত্মিক কেতবোৰ গীত। গতিকে এইখিনিতে এটা কথা মই কৈ থৈ দিছোঁ যে ভাৱাৰ্থৰ ক্ষেত্ৰত কোনোবাই কেনেকৈ অৰ্থটো গ্ৰহণ কৰিছে সেইটো হয়তো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আচলতে ইয়াৰ অৰ্থ আধ্যাত্মিক ভাৱৰ গীত বুলি বা আধ্যাত্মিক ভাৱৰ প্ৰাৰ্থনাসূচক এনেকুৱা ধৰণৰ মানে জিকিৰসমূহ তেনেকুৱা ভাৱৰ গীত বুলি আমি ক'বই লাগিব। গতিকে আজি আমি পাঠৰ বাবে লৈ অহা জিকিৰটোৰ মূল ভাৱ, আমি জিকিৰটো পঢ়ি গ'লে আমাৰ ওলাই যায়, তথাপিও কেতিয়াবা কেতিয়াবা অলপ ইফাল সিফাল হ'বও পাৰে। জিকিৰসমূহ ইছলাম ধৰ্মৰ মহত্বসূচক আধ্যাত্মিক ভাৱৰ গীত। আজান ফকীৰ চাহাবে জিকিৰসমূহ ৰচনা কৰিছিল। আমাৰ পাঠত দিয়া জিকিৰটো আজান ফকীৰ চাহাবে ৰচনা কৰা। ৰহমৰ গিৰিহঁত অৰ্থাৎ দয়াৰ গৰাকী, কৰোণাৰ গৰাকী। ৰহমৰ গিৰি নাইবা গৰাকী হ'ল আল্লাহ, সাধাৰণ মানুহ নহয় কিন্তু। তেওঁ একমাত্ৰ জীৱ সংসাৰত মায়াৰ যিখন নদীত জীৱই আচলতে সংসাৰখনত ঘূৰি ফুৰে, সেই মায়াৰ নদীখনৰ পৰা তাৰণ কৰিব পাৰে। আৰু ঘোষা হিচাপে লোৱা যিটো জিকিৰটোৰ মূল বস্তু সেইটোত কিন্তু সেই কথাখিনিকে কোৱা হৈছে। সকলো চিন্তা আল্লাহৰ নামতে, সকলো ভজন আল্লাহৰ নামতে আৰু গুৰুৰ নামতে কৰা হয়। ঈশ্বৰক পাবৰ কাৰণে, আল্লাহক পাবৰ কাৰণে ৰাস্তা বৰ কঠিন, তাৰ কাৰণে যেন গুৰুৰ আমি সহায় ল'বলগীয়া হয়। গতিকে ইয়াতো সেইটো কথা কৈছে। পানী যিদৰে পানীৰ মাজতে থাকি কি কৰে যে পানীৰ মানে যিটো পিয়াহ গুচাব পৰা শক্তি, সেই শক্তিটো উপলব্ধি কৰিব নোৱাৰে। একেদৰে অগ্নি উত্তাপৰ মাজত থাকিও যে উত্তাপ যাৰ নিয়ন্ত্ৰণৰ কাৰণে যে এটা শক্তিৰ গৰাকী, সেইটো উপলব্ধি কৰিব নোৱাৰে। গতিকে পানী পিয়াহত আৰু অগ্নি জাৰত কঁপে। আৰু এনেকুৱা ধৰণৰ ভাৱ কিহৰ ক্ষেত্ৰত হয় যে এনেকুৱা ধৰণৰ ভাৱ সদায় আল্লাহৰ কৰোণা লাভ নকৰা ব্যক্তিও আচলতে নিজৰ মাজতে কৰোণাময়ী আল্লাহ থাকে, কিন্তু নিজৰ মাজতে থকা সেই কৰোণাময়ী আল্লাহৰ সত্তা অনুভৱ কৰিব নোৱাৰে। কাৰণ আমি আত্মা বা সত্তা নিজৰ ভিতৰত থকা তাৰ সৈতে সদায় কি বুলি কোৱা হয়, পৰমাত্মাৰ যেন এক সংযোগ থাকে। গতিকে সেই সংযোগটো যেন মানে আমি উপলব্ধি কৰিব নোৱাৰোঁ, সাধাৰণ মানৱে যেন সেইটো উপলব্ধি কৰিব নোৱাৰে। আৰু সেইকাৰণে আচলতে আল্লাহৰ দয়া মানুহে কি কৰিব নোৱাৰে, ব্যক্তিয়ে উপলব্ধি কৰিব নোৱাৰে। কাৰণ প্ৰকৃত মুমিনজনৰ লগতহে আচলতে আল্লাহৰ সেই দেৱদূত থাকে। খোদা ৰচুলজন আচলতে প্ৰকৃত মুমিনৰ মাজতহে থাকে। আৰু প্ৰকৃত মুমিন ছবি হ'ব নোৱাৰে, সকলোৰে হোৱাৰ সামৰ্থ্য নাথাকে। নিজৰ মাজতে থকা খোদা ৰচুলক বিচাৰি নাপায় মক্কালৈ, কলৈকে যে আমি পুণ্য অৰ্জনৰ কাৰণে সেইখন ঠাইলৈ যাওঁ, তীৰ্থস্থানলৈ যাওঁ, যে মক্কালৈ যাওঁ। আৰু এই বিশেষ ফল আশা কৰি পেলাই গ'লেও আচলতে যেতিয়া আমি প্ৰকৃত শুদ্ধতা উপলব্ধি কৰিব নোৱাৰোঁ বা নাথাকে, গতিকে আমি তাৰ ফলাফলো লাভ কৰিব নোৱাৰোঁ। সেয়ে জিকিৰটোত কৈছে যে যেনে শালে শলৰ লগত দৰিকাৰ টপালে। শাল আমি জানো যে ডাঙৰ মাছে সৰু মাছ গিলি পেলায়। বহু ডাঙৰ মাছ থাকে যিবোৰ মাছে
সৰু মাছবোৰ খাই পেলায়। ঠিক এনেকুৱা ধৰণৰ যেন মানে ইমান গভীৰ, ইমান আধ্যাত্ম এটা উচ্চস্তৰীয় দৰ্শন, তাৰ মাজত থকা আল্লাহ এনেকুৱা এটা বস্তু যাৰ উপলব্ধি হয়তো আমি কৰিব নোৱাৰোঁ, যাৰ কাৰণে হয়তো আমি কি কৰোঁ, যিহেতু সামান্য বস্তু বুলি আমি যিহেতুকে সামান্য, গতিকে সেই সামান্য অৰ্থতে আমাৰ মানে কি হয় যে ব্যক্তিয়ে লয়। মক্কাৰ দুৱাৰত ত্ৰিবেণী সংগম, অৰ্থাৎ গংগা, যমুনা আৰু সৰস্বতী নদীক ত্ৰিবেণী সংগম বুলি কয়। তাত তিনিটা নদীৰ মানে একে সংগম স্থান। আৰু সেই পবিত্ৰ স্থানত কি কৰে, মায়াই যেন বাট ভেটি ধৰে। মোহত্যাগ কৰিব খুজিও বাৰে বাৰে ব্যক্তি কি হয়, মোহতে আবদ্ধ হয়। আকাশৰ ধ্ৰুৱতৰা, আসমানত কি আছে যে আসমানৰ সেই কুতুব আৰু তাৰ বাহিৰেও কি আছে যে আদি মানৱ। গতিকে এই আদি মানৱৰ হৰিবদ্ধ আত্মাৰ দৰে ব্যক্তিৰ আত্মাই যেন সজাৰ ভিতৰত থকা মইনাৰ দৰে আচলতে সকলো সময়তে মুক্তি বিচাৰি থাকে, কিন্তু মুক্তি নাপায়। মুক্তি পোৱা ইমান সহজ নহয়। আৰু কি হয় যে আত্মাই যেন পিঞ্জৰাবদ্ধ মইনা চৰাইৰ দৰে দেউমাৰি পাৰ হ'বলৈ চেগ চাই থাকে। আৰু কেতিয়াবা যদি সেই চেগত মানে জীৱদেহৰ সৈতে আত্মাৰ অভিন্নতা আহে, তেতিয়াহ'লে কি হয় যে তেতিয়াহ'লে আচলতে আত্মাই ভেলৰ বিলাই চাই থাকে। জিকিৰটোৰ মূল ভাৱ হৈছে দয়াৰ গৰাকীয়ে আত্মাৰ দয়া লাভ কৰি, নিজৰ মাজতে থকা আত্মাৰ কৰোণা লাভ কৰি জীৱই মুক্তি পাব পাৰে। কিন্তু জীৱৰ সামান্য জ্ঞানৰ কাৰণে জীৱই তাক মানে উপলব্ধি কৰিব নোৱাৰে, আৰু সেইকাৰণে তীৰ্থলৈ গৈ ভ্ৰমণ কৰে, তীৰ্থ ভ্ৰমণৰ পৰা ফল প্ৰাপ্ত কৰিব বিচাৰে। কিন্তু আচলতে প্ৰকৃতভাৱে মমিনে কৰ্তব্য পালন কৰিলে কিন্তু কি হয়, আল্লাহৰ কৰোণা পাব পাৰে। মূল কথা হৈছে এইখিনি। আৰু এনেদৰে জিকিৰটোৰ আচলতে আধ্যাত্মিক ভাৱৰ জিকিৰটোত প্ৰকাশ ঘটিছে। আৰু জিকিৰটোৰ মূল ভাৱ এনে আধ্যাত্মিক ভাৱৰ দ্বাৰাই আচলতে পৰিবেষ্টিত হৈ আছে। মই ইয়াত যিখিনি কথা লিখিব পাৰিছোঁ, এইখিনি কথাত কাৰোবাৰ মূল মতৰ মানে যিখিনি কথা থাকিব, এইখিনি কথা প্ৰায় একেই হ'ব। গতিকে মূল ভাৱটো ছাত্ৰ ছাত্ৰী এনেদৰে চালেই তেওঁলোকৰ কামত আহিব। আৰু জিকিৰটো যেতিয়া আমি এটা মূল ভাৱ লিখোঁ, তেতিয়া আচলতে মূল পাঠটো আমি মনত ৰাখিব লাগে। গতিকে জিকিৰটো এবাৰমান অন্তত ছাত্ৰ ছাত্ৰী বা 2-3বাৰ অন্তত ছাত্ৰ ছাত্ৰীয়ে মনত ৰাখি পেলাই লেখাটো লিখিবলৈ আগবাঢ়িলে ভাল হ'ব। ঠিক আছে, আজিলৈ ইমানেই।